আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যত ভয়ংকৰ সংক্ৰমণ অব্যাহত পুনৰ 7 জনৰ প্ৰাণহানি। আনলক প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছতে ৰাজ্যত মহামাৰী কৰোনা ক্ৰমাৎ ভয়াৱহ হৈ উঠিছে আৰু দেশত কৰোনা আক্ৰান্তই 40 লাখৰ সীমা অতিক্ৰম কৰাৰ সময়তে অসমতো পৰিৱেশৰ যথেষ্ট অৱনতি ঘটিছে। শুকুৰবাৰৰ দিনটোতে 15 জনকৈ লোকৰ মৃত্যু হোৱাৰ পাছত কালি পুনৰ 7 জন লোক কৰোনাত আক্ৰান্ত হৈ মৃত্যু হয়। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে এই তথ্য প্ৰকাশ কৰিছে। মৃত্যু হোৱা লোককেইজন হ'ল কামৰূপ মহানগৰ জিলাৰ ৰাজেন কাকতি, চৰাইদেউ জিলাৰ প্ৰফুল্ল বৰা, শিৱসাগৰ জিলাৰ চিনাৰাম চেতিয়া, হাইলাকান্দি জিলাৰ ফয়জুল ইছলাম লস্কৰ, যোৰহাট জিলাৰ দেওজানী নেওগ, দৰং জিলাৰ বাদল চন্দ্ৰ ৰয় আৰু ৰুস্তম আলী। ইয়াৰ লগে লগে অসমত কৰোনাত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা 352 জনলৈ বৃদ্ধি পালে। ইফালে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিয়া তথ্য অনুসৰি 35,147টা পৰীক্ষা সম্পন্ন কৰাৰ বিপৰীতে কালি 2,698 জনৰ দেহত পোৱা গৈছে কোভিড-19 পজিটিভ। নতুনকৈ আক্ৰান্তৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ 700 জন, বঙাইগাঁও জিলাৰ 190 জন, লখিমপুৰ জিলাৰ 151 জন আৰু কামৰূপ জিলাৰ 142 জন। বিগত 24 ঘণ্টাত ৰাজ্যত কৰোনা পজিটিভৰ হাৰ হৈছে 7.67%। ইফালে ৰাজ্যত এতিয়ালৈকে 1,23,922 জনৰ দেহত মাৰাত্মক ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ বিপৰীতে ইয়াৰে 92,717 জন ইতিমধ্যে সুস্থ হৈ উঠিছে আৰু সম্প্ৰতি চিকিৎসাধীন হৈ থকা কৰোনা ৰোগীৰ সংখ্যা হৈছে 30,850 জন। আজি ঘোষণা কৰা হ'ব IPLৰ সূচী। UAEত অহা 19 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া ত্ৰয়োদশ সংস্কৰণৰ IPLৰ আনুষ্ঠানিক সূচী দেওবাৰে ঘোষণা কৰা হ'ব। IPLৰ অধ্যক্ষ ব্ৰিজেশ পেটেলে আজি এই কথা জানিবলৈ দিয়ে। BCCIৰ ঐশ্বৰ্যশালী T20 লীগখনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাতো আনুষ্ঠানিক সূচী ঘোষণা নোহোৱাত অধিকাংশ ফ্ৰেঞ্চাইজাৰে মুকলিকৈ ক্ষোভ প্ৰকাশ কৰিছিল। বৰ্ডক শীঘ্ৰে IPLৰ সূচী ঘোষণা কৰিবলৈ তেওঁলোকে দাবী উত্থাপন কৰা দেখা গৈছিল আৰু ফ্ৰেঞ্চাইজিসমূহে সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰিছে যে IPLৰ সম্পূৰ্ণ সূচী ঘোষণা নোহোৱাৰ বাবে তেওঁলোকে পৰিকল্পনা তৈয়াৰ কৰাত অসুবিধাৰ সন্মুখীন হৈছে। উল্লেখ্য যে বহু প্ৰত্যাশিত IPLৰ বাবে প্ৰতিটো দলৰ খেলুৱৈসকল প্ৰায় এপক পূৰ্বে ডুবাই আৰু আবুধাবিত উপস্থিত হৈছে। ইতিমধ্যে প্ৰতিটো দলে IPLৰ মহাৰণৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে আৰু মহামাৰী কোভিড-19 আতংকৰ সৃষ্টি কৰা চেন্নাই ছুপাৰ কিংছৰ খেলুৱৈসকলেও কালিৰে পৰা ডুবাইত অনুশীলন আৰম্ভ কৰা দেখা গৈছে। মন কৰিবলগীয়া কথা যে যোৱা সপ্তাহত BCCIয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল যে IPLৰ বাবে ডুবাইত উপস্থিত হোৱা মুঠ 13 গৰাকী সদস্যৰ শৰীৰত কোভিড-19ৰ উপস্থিতি ধৰা পৰিছে। পেট্ৰল পাম্প বন্ধৰ সিদ্ধান্তক প্ৰত্যাহাৰ পেট্ৰলিয়াম ডিলাৰ্ছ এছ'চিয়েশ্যনৰ। ভাৰত চৰকাৰৰ ৰাজহুৱা খণ্ডৰ তেল কোম্পানী ভাৰত পেট্ৰলিয়াম কৰ্পোৰেশ্যন লিমিটেডৰ থলুৱা বিৰোধী নীতি আৰু একপক্ষীয়ভাৱে বেলতলাৰ ছাৰ্ভিচ RR&D ছাৰ্ভিচ ষ্টেচন নামৰ পেট্ৰল পাম্পটো 31 আগষ্টত বন্ধ কৰি দিয়াৰ প্ৰতিবাদত 7 ছেপ্টেম্বৰৰ পৰা কামৰূপ আৰু কামৰূপ মহানগৰ জিলাত সকলো পেট্ৰল পাম্প অনিৰ্দিষ্ট কাললৈ বন্ধ ৰখাৰ যি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল তাক প্ৰত্যাহাৰ কৰা হৈছে। এই সন্দৰ্ভত নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰলিয়াম ডিলাৰ্ছ এছ'চিয়েশ্যনৰ সভাপতি ৰাজীৱ গোস্বামী আৰু সাধাৰণ সম্পাদক দ্বিজেন চন্দ্ৰ মহন্তই কয় যে শনিবাৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত এখন বৈঠক অনুষ্ঠিত হয়। অতিৰিক্ত উপায়ুক্ত বিপুল দাসৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা বৈঠকত এছ'চিয়েশ্যনৰ উপৰি BPCL, ISCL, SPCLকে ধৰি ৰাজহুৱা তেল প্ৰতিষ্ঠানৰ প্ৰতিনিধি উপস্থিত থাকে। বৈঠকত পেট্ৰল পাম্প নৱীকৰণৰ সময়সীমা 31 ডিচেম্বৰলৈকে বৃদ্ধি কৰাৰ লগতে RR&D ছাৰ্ভিচ ষ্টেচন বন্ধ কৰাৰ সিদ্ধান্ত উঠাই লোৱা হয়। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰামৰ্শদাতা কমিটিৰ প্ৰথমখন সভাত অংশগ্ৰহণ হিমা দাসৰ। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগে গঠন কৰা পৰামৰ্শদাতা কমিটিৰ বৈঠকত উপস্থিত আছিল তাৰকা এথলীট হিমা দাস। গুৱাহাটীৰ প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত বৈঠকত ক্ৰীড়া, সাংস্কৃতিক শিক্ষা আৰু সামাজিক ক্ষেত্ৰৰ লগতে আন বিভিন্ন ক্ষেত্ৰৰ লোক উপস্থিত আছিল। শিক্ষক দিৱসৰ দিনা বিয়লি আনুষ্ঠানিক সভাত শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, সাংসদ বিশ্বজিৎ দৈমাৰী, শিক্ষা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তীৰ উপৰিও আন বহু কেইজন অতিথি আৰু পৰামৰ্শদাতা কমিটিৰ সদস্যসকলে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ জৰিয়তে কেনেকৈ অসমৰ শিক্ষা ক্ষেত্ৰ শক্তিশালী কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব দিয়ে আৰু এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী অৰ্জুন হিমা দাসেও শিক্ষানুষ্ঠানৰ পাঠ্যক্ৰমত ক্ৰীড়া বিষয় অন্তৰ্ভুক্তি আৰু ক্ৰীড়া ক্ষেত্ৰত খেলৰ বিকাশৰ কথা উল্লেখ কৰে। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ বাবে অসমত গঠন কৰি দিয়া পৰামৰ্শদাতা কমিটিৰ প্ৰথমখন বৈঠকত অংশ লোৱাৰ বাবে গুৱাহাটীলৈ অহা হিমা দাসে দুদিন পিছতে পুনৰ পাটিয়ালালৈ উভতি গৈ অলিম্পিক গেমছত যোগ্যতা অৰ্জনৰ বাবে অনুশীলনত অংশ ল'ব। যুদ্ধ হ'লে ভাৰত পৰাজিত হোৱাটো নিশ্চিত, এইদৰে ভাৰতক সকীয়ালে চীনে। সৌসিদিনা ৰাছিয়াত চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী ৱেফাঙৰ সৈতে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আলোচনা কৰাৰ পিছতে চীনে ভাৰতক এইবুলি সকিয়নি দিছে যে যদি দেশ দুখনৰ মাজত যুদ্ধ লাগে তেন্তে ভাৰতে পৰাজয় বৰণ কৰাটো নিশ্চিত। চীনৰ চৰকাৰী সংবাদপত্ৰ গ্ল'বেল টাইমছৰ সম্পাদকীয়ত ভাৰতক এই সকিয়নি দি কোৱা হৈছে যে ভাৰততকৈ চীনৰ সামৰিক শক্তি যথেষ্ট বেছি। সেয়ে চীনৰ প্ৰতাপৰ সন্মুখত ভাৰতে মুঠিও টিকি থাকিব নোৱাৰে। সম্পাদকীয়টোত লগতে কোৱা হৈছে যে চীন আৰু ভাৰত দুই বিশাল শক্তি যদিও ভাৰতৰ তুলনাত চীন বেছি শক্তিশালী। সেয়ে চীনৰ সৈতে ভাৰতে এঘৰি যুঁজিম বুলি
ভাবিলে ভুল কৰা হ'ব। ভাৰতৰ এনে পদক্ষেপে দেশখনক অধিক বিপদৰ মাজলৈহে ঠেলি দিব বুলি গ্লোবেল টাইমছৰ সম্পাদকীয়ত প্ৰকাশ কৰা হৈছে। সম্পাদকীয়টোত লগতে কোৱা হৈছে যে চীনে যিদৰে দেশখনৰ সাধাৰণ জনতাৰ ভাৱবেগত গুৰুত্ব দিয়ে, ঠিক তেনেদৰে ভাৰতীয় লোকৰ ভাৱবেগকো দেশখনে সন্মান কৰে। পিছুৱাই গ'ল অসম। আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সূচাংকত 20 নম্বৰ স্থানত অসম। কেন্দ্ৰীয় চৰকাৰে আজি ষ্টেট বিজনেছ ৰিফৰ্ম একশ্যন প্লান 2019 ৰেংকিং ঘোষণা কৰে। এই তালিকাৰ যোগেদি দেশৰ ৰাজ্যসমূহে আত্মনিৰ্ভৰ ভাৰত গঢ়িবলৈ উদ্যোগীসকলক বিনিয়োগৰ কাৰণে সুবিধাজনক পৰিৱেশ তৈয়াৰ কৰাৰ দিশত গ্ৰহণ কৰা পদক্ষেপসমূহৰ মূল্যাংকন কৰা হয়। এই তালিকাত অসমে 36খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত 20 নম্বৰ স্থান দখল কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু বাণিজ্য মন্ত্ৰী পীয়ূষ গোৱেলে মুকলি কৰা এই তালিকাত প্ৰথম স্থান দখল কৰিছে অন্ধ্ৰপ্ৰদেশে। দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে উত্তৰ প্ৰদেশ আৰু তেলেংগানা। উল্লেখযোগ্য যে 2018 বৰ্ষত অসমে সপ্তদশ স্থান দখল কৰিবলৈ সক্ষম হৈছিল আৰু 2019 বৰ্ষত 3 সূচাংক অৱনমিত হৈ 20 নম্বৰ স্থান দখল কৰিছে অসমে। তালিকাৰ তলৰ পৰা শীৰ্ষত আছে উত্তৰ পূবৰ 6 ৰাজ্য ক্ৰমে অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰা। আটাইকেইখন ৰাজ্যই 29তম স্থান দখল কৰিছে আৰু মিজোৰাম আছে 25তম স্থানত। ৰাজ্য এখনে অনুজ্ঞাপত্ৰ প্ৰদানৰ ব্যৱস্থা, শ্ৰমিক মোতায়েন, পৰিৱেশ সংৰক্ষণৰ পঞ্জীয়ন, মাটিৰ যোগান আৰু ছিংগল উইণ্ড' ছিষ্টেম প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত উদ্যোগীসকলক আকৰ্ষিত কৰিবলৈ গ্ৰহণ কৰা ফলপ্ৰসূ ব্যৱস্থাৰ ভিত্তিত এই মূল্যাংকন কৰা হয়। কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত বিশ্বৰ দ্বিতীয় স্থানত থকা দেশত পৰিণত ভাৰত। কৰোনা ভাইৰাছৰ সংক্ৰমণৰ গতি ৰোধত ব্যৰ্থ হৈছে ভাৰত। বিগত 24 ঘণ্টাত দেশত কৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে 90,633 গৰাকী লোক। কোভিডত আক্ৰান্ত লোকৰ ক্ষেত্ৰত এতিয়া ভাৰতে দ্বিতীয় স্থানত থকা ব্ৰাজিলক চেৰ পেলাই সেই স্থান দখল কৰিছে আৰু কৰোনাৰ সংক্ৰমণৰ ক্ষেত্ৰত এতিয়াও প্ৰথম স্থানত আছে আমেৰিকা। ভাৰতত বিগত 24 ঘণ্টাত কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা 90,633 হয়। স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰা অনুসৰি দেশত দিনটো গড়ে 70,867 গৰাকীকৈ লোক কৰোনাত আক্ৰান্ত হৈছে। দেশত এতিয়া কৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যাই অতিক্ৰম কৰিলে 40 লাখৰ ঘৰ। কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত কৰোনাত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা হৈছে 41,13,812 গৰাকী আৰু এক্টিভ ৰোগীৰ সংখ্যা হৈছে 8,62,320 গৰাকী। এতিয়ালৈকে এই মাৰাত্মক ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিছে 70,626 গৰাকী লোকৰ। একেদৰে কৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈ কোভিডত আক্ৰান্ত হোৱা 31,80,866 গৰাকী লোকে ইতিমধ্যে এই ৰোগৰ পৰা মুক্ত হ'বলৈ সক্ষম হৈছে। কৰোনা ভাইৰাছৰ পৰীক্ষাৰ হাৰ বঢ়াবলৈ চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু দেশত এতিয়ালৈকে মুঠ 4 নিযুত 23,07,914টা পৰীক্ষা সম্পন্ন কৰা হৈছে। কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত প্ৰতি 1 লাখ লোকৰ ভিতৰত 74.7 গৰাকী লোকৰ কৰোনা ভাইৰাছৰ পৰীক্ষা সম্পন্ন কৰা হৈছে।